নমস্কাৰ জীৱন চেতনা বাস্তৱ চেতনা অন্য এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালো। আজিৰ পৰা আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ তোমালোকৰ বিজ্ঞানৰ চেপ্টাৰ 10 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। তো আমি প্ৰথমতে শিকিম আজি বিশেষ জ্ঞান আমি আৰম্ভ কৰিম বা আমি আজি বিশেষ জ্ঞান শিকিম। ইয়াতে খুদা খালি মিৰৰ বুলি লিখা আছে, ইয়াতে লিখি দিব লাগিব কি লিখিব লাগিব ইয়াতে প্লেন মিৰৰ মানে নিশ্চিতভাৱে প্লেন মিৰৰ অৰ্থাৎ সমতল দৰ্পণৰ কথা আমি ইয়াতে আলোচনা কৰিম। হয়, নিশ্চিতভাৱে এতিয়া আমি সমতল দৰ্পণৰ কথা ইয়াতে আলোচনা কৰিম। প্ৰথম ভিডিঅ' যিহেতু আমি এতিয়া সমতল দৰ্পণৰ ডেফিনেশ্যন, তাৰপিছত সমতল দৰ্পণৰ পোহৰৰ প্ৰতিফলন কেনেকৈ হয়, তাৰ উপৰিও আমি দৰ্পণৰ প্ৰতিফলনৰ সূত্ৰ দুটানো কি আৰু সমতল দৰ্পণৰ বিচ্যুতি ডেভিয়েশ্যন কি কেনেকৈ উলিয়াই কি কথা আমি আটাইখিনি আলোচনা কৰিম। যিখিনি ক্লাছ 10 লৈকে প্ৰয়োজনীয় সেইখিনি কৰিম। বহুত সৰু ভিডিঅ', বেছি দীঘল নহয়, ভয় খাব লগা কথা নাই কোনো। এতিয়া আমি ধুনীয়াকৈ শ্লাইড উলিয়াই লৈছোঁ, এতিয়া আমি ধুনীয়াকৈ শিকো আহা। এতিয়া মই ইয়াতে তোমালোকৰ কাৰণে ড্ৰ কৰিম এখন সমতল দৰ্পণ। কি দৰ্পণ? সমতল দৰ্পণ। তেৰা হৈ গৈছে, মিলতে অলপ দিগদাৰ হয়, তথাপিও এইখন হৈছে প্ৰায় হৈছে এইখন। এতিয়া আমি ইয়াত দৰ্পণ চিলভাৰ্ড কৰি দিম, অৰ্থাৎ এইফালে ধৰা ৰং দিয়া আছে, অৰ্থাৎ ইয়াৰ প্ৰতিফলন পৃষ্ঠ ওপৰ ফালে। এতিয়া আমি এডাল ৰশ্মি ইয়ালৈ মাৰি পঠাম, অলপ বেকাকৈ পঠিয়াইছোঁ। দেখা পাইছা ৰশ্মিডাল? এই ৰশ্মিডাল এইফালে পঠাইছোঁ, ডাইৰেকশ্যনটো দেখাই দিছোঁ। এই ৰশ্মিডাল প্ৰতিফলিত হোৱাৰ পিছত কোনফালে যাব সেইটো এটা হয়তো তোমালোকে সকলোৱে মনত ৰাখা বা মুখস্থ কৰি লোৱা যে এইফালে এনেকৈ যাব, এইফালে এনেকৈ যাব। কিন্তু কিয় গ'ল, ক'ত গ'ল, কেনেকৈ গ'ল, কি হিচাপে গ'ল, আমি সেইটো বিচাৰ কৰি চাবলৈ টান পাওঁ বা আমাৰ লাগে জানিছোঁ আমি হ'ব এইখিনিতে আমি সমাপ্ত কৰোঁ। কিন্তু বস্তুবিলাক বুজি লোৱাটো খুবেই বেছি ইম্পৰ্টেণ্ট কথা। এতিয়া সমতল দৰ্পণৰ তোমালোকৰ 90 ডিগ্ৰীকে এটা ৰেখা আঁকা বা ৰশ্মি এডাল আঁকা। এই 90 ডিগ্ৰীত থকা যিডাল ৰেখা বা কাল্পনিক তোমালোকৰ যিডাল ৰশ্মি, ইয়াক আমি এনেৰে ডিনোট কৰোঁ, অৰ্থাৎ নৰ্মেল মাধ্য বুলিও কয় বহুত ক্ষেত্ৰত অসমীয়াত নৰ্মেল। অৰ্থাৎ এই নৰ্মেলডালৰ তোমালোকৰ যদি এই মই দেখুৱাই দিছোঁ হালধীয়া চিয়াহীৰে চাবা, এই কোণটো যদি এইটো ইনচিডেণ্ট কোণ মানে আপতিত কোণ, এই নৰ্মেলডালৰ লগত এই প্ৰথম ৰশ্মিডালে অৰ্থাৎ ধৰা এইডাল I1 ৰশ্মি, এইডাল 2 ৰশ্মি, এই নৰ্মেলৰ লগত I1 ৰশ্মিডালে যিটো কোণ সৃষ্টি কৰিব সেই কোণটোক আমি আপতিত কোণ বুলি ক'ম। আৰু 2 ৰশ্মিডালে প্ৰতিফলিত হোৱাৰ পিছত যিটো কোণ নৰ্মেলৰ লগত কৰিব সেইটোক আমি প্ৰতিফলিত ৰশ্মি বুলি ক'ম। অৰ্থাৎ প্ৰতিফলিত ৰশ্মি মানে ৰিফ্লেক্টেড ৰে, ইয়াক আমি আৰেৰে বুজাওঁ। হয়, নিশ্চিতভাৱে আৰেৰে বুজাওঁ। এই ক্ষেত্ৰত আমাৰ দৰ্পণৰ সূত্ৰ দুটাই কি কৈছে, দৰ্পণৰ সূত্ৰ দুটা বহুত বেছি ইম্পৰ্টেণ্ট। আমি কি কৈছে আমি চাব। দৰ্পণৰ সূত্ৰ মতে আমি প্ৰথমখিনিতো ইয়াতে লিখি লৈ দৰ্পণৰ সূত্ৰ মতে আমি ধুনীয়াকৈ লিখি লওঁ কি হয়। দৰ্পণৰ সূত্ৰ মতে যদি আমি লিখিব যাওঁ, দৰ্পণৰ সূত্ৰ মতে আমি প্ৰথম সূত্ৰটো প্ৰতিফলনৰ দুটা নিয়ম আছে। প্ৰথম নিয়মটো আমাৰ কি, আপতিত কোণ সমান প্ৰতিফলিত কোণ। মোৰ এই ষ্টাইলিছডাল অলপ খেলি মেলি হৈছে কাৰণে তোমালোকে ভালকৈ দেখা নাই, হয়তো ভালকৈ লিখিব পৰা নাই। যি নহওক, অৰ্থাৎ আমি লিখিব পাৰোঁ এই I কোণটো আৰৰ লগত সমান। তোমালোকে কিতাপত পাইছা চাগে বহুতে I আৰু R লিখা দেখা পায়। আমাৰ অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে অলপ টান পায় বা শিক্ষকসকলেও ডাইৰেক্ট I R বুলি কয় পৰীক্ষাত, কিন্তু বা বুজাওঁতে
কিন্তু কি আই আৰ সেইটো বুজিবলৈ দিগদাৰ হয়। আই মানে হৈছে ইনসিডেন্ট কোণ আৰু আৰ মানে হৈছে ৰিফ্লেক্টেড কোণ, এই দুটা সমান। আৰু তোমালোকক মই আঁকি দেখুৱালো কি যে প্ৰতিফলিত এখন যদি সমতল দাপোন আছে, সমতল দাপোনখনত আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু দাপোনত অকা অভিলম্ব নৰ্মেল বেদাৰ মান হৈছে অভিলম্ব একেখন সমতলতে থাকিব। নিশ্চিতভাৱে বুজি পাবা, মনত ৰাখিব। এইটো দুটাই আছে ক্লাছ 10ত বা ক্লাছ 12ত তোমালোকৰ এই দুটাই বেসিক্যালি থাকে, তাৰ ওপৰত আৰু প্ৰতিফলনৰ বেলেগ হেই নাই। এতিয়া আমি বিচ্যুতি শিকিম। বিচ্যুতি কি অলপ বেলেগ পেজ তুলি লওঁ। বিচ্যুতি এইখন ধৰা এখন প্লেন মিৰৰ, এই প্লেন মিৰৰখনৰ বিচ্যুতি অৰ্থাৎ চাবা এটা আমি বেলেগ ধৰণৰ অলপ বুজো। এনেকৈ হয়তো কোনেও ইউটিউবত শিকোৱা নাই ক্লাছ 10ত বিশেষকৈ। মই আজি তোমাক গেৰেণ্টি দিব পাৰোঁ, মই নিজৰে পঢ়িছোঁ, মই নিজেও ক্লাছ 10ত বা ক্লাছ 9ৰ পৰা ইউটিউবত পঢ়িছোঁ, কিন্তু এনেকুৱা হয়তো তোমালোকক শিকোৱা নাই বা এনেকুৱা হয়তো কনচেপ্টখিনি ক্লিয়াৰ কৰি দিয়া নাই। বহুতে থুলমূলকৈ বুজাই থয়, মানে হ'ব আৰু এনেকৈ। কিন্তু আজিকালি বৰ্তমান যুগত থুলমূলকৈ বুজিলে নহ'ব, কাৰণ বৰ্তমান মেট্ৰিকটো এটা কম্পিটিটিভ এক্সামৰ নিচিনা পেপাৰ আহে, গতিকে ভালকৈ বুজিব লাগিব কথাবিলাক, বুজি পাইছা? ধৰা এইডাল এডাল ৰশ্মি আহি আছিল, মই সুধিলোঁ যে কিয় আহিছে? ৰশ্মিডালে ক'লে এনেও মন গৈছে আহি আছোঁ। ধৰা এইটো কাহিনী, এনেও মন গৈছে আহি আছোঁ। এই ৰশ্মিডালক মোৰ এতিয়া জোকাবলৈ মন গৈছে, যে আমি কেনেকৈ জোকাম এই ৰশ্মিডালক? এই ৰশ্মিডাল যদি জোকাবলৈ মন হয়, আমি কি কৰিম? মোৰ হাতত এখন সমতল দাপোন আছে, তো মই এই সমতল দাপোনখনত ৰশ্মিডালক আহাত মই বাধা দিম। ৰশ্মিডালৰ ৰাস্তাত গৈ থাকোঁতে মই বাধা দিম। বাধা দিবলৈ মই সমতল দাপোনখন ৰশ্মিডালৰ একদম মাজভাগতে পাৰি দিলোঁ। এতিয়া ধৰা এই বেঙুনীয়া আকাৰেৰে মই বুজাইছিলোঁ, ৰ'বা অলপ হালধীয়াৰে বুজাম। এইখন ধৰা এখন সমতল দাপোন, আমি কি কৰিলোঁ? ৰশ্মিডালক বাধা দিবলৈ, ভেটা দিবলৈ আমি পাৰি দিলোঁ। এতিয়া সমতল দাপোনখন পৰাৰ লগে লগে ৰশ্মিডাল এইখিনি অংশত, চাবা দেই ভালকৈ বুজিব, ভালকৈ এইখিনি অংশত ৰশ্মিডালে যাব নোৱাৰা হ'ব। এইখিনি অংশত যাব নোৱাৰা হ'ব, কিন্তু সিৰ গন্তব্যস্থান সেইখিনি আছিল, সেইখিনিৰে সি যাই আছিল। কিন্তু সেইখিনি স্থানত আমি যেতিয়া এখন সমতল দাপোন দিলোঁ, সি যাব নোৱাৰা হ'ল। তো যাব নোৱাৰা হোৱাৰ পিছত সি কি কৰিলে? এই বিন্দুটোত খুন্দা খাই এইফালে প্ৰতিফলিত হৈ গ'ল। এইডাল ধৰা নৰ্মেল বা অভিলম্ব, অসমীয়াত যাই যেনেকৈ কোৱা, আৰু এইফালে এইটো দিশত কি হৈ গ'ল? লুটি খাই গ'ল, অৰ্থাৎ প্ৰতিফলিত হ'ল। তো এই দিশটোত সিৰ যাবলগীয়া গন্তব্যস্থান এইফালে আছিল, কিন্তু মোৰ ভুলৰ কাৰণে বা মই জোকোৱাৰ বাবে সি এইফালে গ'ল। মই এই লগত টৰ্চাৰ কৰাৰ বাবে ই সেইফালে গ'ল। গতিকে ইৰ লক্ষ্যভ্ৰষ্ট হ'ল, ৰশ্মিডাল লক্ষ্যভ্ৰষ্ট হৈছে। এতিয়া লক্ষ্যভ্ৰষ্ট কিমান ডিগ্ৰীত হৈছে? সেইটোৱে হৈছে বিচ্যুতি। বিচ্যুতি মানে সেইটোৱে, সি যাবলগীয়া আছিলে এইফালে, কিন্তু যাই পালে সেইফালে, অৰ্থাৎ এই কোণটো, এই কোণটোৰ হিচাপত সি লক্ষ্যভ্ৰষ্ট হৈছে, অৰ্থাৎ এইফালে যাবলগীয়া আছিল এইফালে গ'ল। এই কোণটোৰ ফালে সি ইমান ডিগ্ৰী সি লক্ষ্যভ্ৰষ্ট হৈছে। লক্ষ্যভ্ৰষ্ট যিমানখিনি হৈছে সেইটোৱে হৈছে ডেভিয়েশ্যন। বুজি পাইছা? এনেকৈ হয়তো কোনেও কোৱা নাই আগতে। এইটো হৈছে ডেভিয়েশ্যন বা বিচ্যুতি বুলি আমি কওঁ, হয় নিশ্চয়। এতিয়া বিচ্যুতি কোণ আমি নিৰ্ণয় কৰিবলৈ বহুত ফৰ্মুলাবিলাক মুখস্থ কৰে বা কিবা ফৰ্মুলাবিলাক মুখস্থ আছে, আমাৰো আছে। এই ক্ষেত্ৰত যদি বিচ্যুতি কোণটো আমি নিৰ্ণয় কৰিব যাওঁ, 180 ডিগ্ৰী মাইনাছ 2i। আই মানে হৈছে ইনচিডেণ্ট কোণ, হয়। এতিয়া আমি অলপ বেলেগ ধৰণে আকৌ চাওঁ। এইটো হৈছে আই, এইটো হৈছে আৰ, হয়। এই ৰশ্মিডাল চোৱা, এই প্ৰথমতে অহা ৰশ্মিডাল, এই হালধীয়া আকাৰতে বুজাইছোঁ। এই ৰশ্মিডাল এখন যদি আমি ৰশ্মি বুলি ধৰোঁ, সমান মানে একদম সমান যদি এখন প্লেন বুলি ধৰোঁ, এই আই কোণটো, আৰ কোণটো আৰু এই বিচ্যুতি কোণটো ৰৈখিক জোৰীয়া কোণ হ'ব।
হলে আমি লিখিব পাৰো হলে আমি কি লিখিব পাৰো এইটো মনোযোগ দিবা I plus R plus ডেভিয়েশন টো আমি এনেকৈ বুজাও 180 ডিগ্ৰী রৈখিক জোড়িয়া কোণ 180 ডিগ্ৰী এতিয়া আমি পাইছো I মানে R R মানে I অৰ্থাৎ আপতিত কোণ প্ৰতিফলিত কোণ সমান গতিকে আমি এই R ৰ জাগাত I লিখি দিম বা তোমালোকে I ৰ জাগাত R লিখিব পাৰা গতিকে দুয়োটাকে সমান কৰো সমান যেহেতু তোমালোকে লিখিব পাৰা 180 ডিগ্ৰী এতিয়া I plus I 2I হ'ব 2I plus ইটো হ'ব ডেভিয়েশন equal to 180 ডিগ্ৰী এতিয়া চাবা এতিয়া ডেভিয়েশনৰ মানটো কিমান হ'ব 180 ডিগ্ৰী minus 2I অৰ্থাৎ এই 2I টো আমাৰ এইফালে থাকোতে পজিটিভ আছিল এইফালে লৈ গেলে কি হ'ব নেগেটিভ হ'ব নিশ্চিতভাৱে সকলোৱে ভালকে বুজি পাইছা গতিকে আমি বিচ্যুতি কোণটো কি পালো বিচ্যুতি কোণটো আমি পালো 180 ডিগ্ৰী minus 2 পৰীক্ষা তোমালোকে এনেকৈ কৰি চাব নালাগে ডাইৰেক্ট মনত ৰাখি যাবা এমসিকিউ কোৱেশ্চন আহিলে ধুনীয়াকৈ কৰি দিবা হয় নিশ্চয় এইখিনি হৈছে আজি ভিডিওটো কেনেকুৱা পালা কমেন্ট বক্সত কমেন্ট কৰি নিশ্চিতভাৱে জনাবা যেতিয়া আমি উৎসাহিত হ'ম ইয়াৰ নেক্সট ভিডিওটো কিন্তু কাৰ্ভড মিৰৰ অৰ্থাৎ কনভেক্স আৰু কনকেভ মিৰৰৰ ওপৰত হ'ব তেতিয়ালৈকে ভালকে থাকা আৰু তাৰ পিছত মই দাপোনৰ দুটামান অংক কৰাই দিম তোমালোকক আৰু তাৰ পিছত দাপোনৰ লেসনটোৰ পাৱাৰৰ ক্ষমতাৰ কথা আমি বুজাম তাৰ পিছত এনেকৈ আমি এই লেসনটো কমপ্লিট কৰিম নিশ্চিতভাৱে তাত মই ডায়াগ্ৰাম কিছুমান হেতু ভিডিও আগত তোমালোক ক'বলৈ গ'লে এই ভিডিওটো আগতে শুট কৰা হৈ গৈছে এই ভিডিওটো পিছত ফিল্ম কৰিছো যেটো সিস্টেমেটিক ৱেত আমি যাব লাগিব তো তেতিয়ালৈকে ওকে বাই ধন্যবাদ